एटू আপোনাৰ আহি যাব 21000 আৰু 256 GB যদি ষ্টৰেজ লয় এটো আপুনি পাই যাব 22500 প্লাস কন্ডিশন চাওক পুরা এজ ইট ইজ নিউ পাব এটা দাগি নাপাব প্লাস অৰিজিনাল কেবল যোনটো বক্সৰ লগত আহে কেবল এটোৱে মাৰ্কেটৰ পৰা কিনা কেবল নহয় এতিয়া আপোনাৰ আইফোন 12 ৰ ৰেট কৈ দিও 64 GB পাই যাব আপুনি 26000 ৰ কন্ডিশন চাই লওক এনেকা নহয় নন ওয়াৰেন্টি মানে পুরা দাগি থাকা মোবাইল দি আছো ডিসপ্লে 42000 ত 128 GB আৰু 256 GB লাগে যদি আপুনি পাই যাব 44500 আমি বিক্ৰী কৰিছো আগতে 11000 ত এটো পাই যাব আপুনি মাত্ৰ 9000 ত 3500 আৰু এটো আন্ডাৰ ওয়াৰেন্টি হয় এবোৰ 11000 ত পাই যাব আমি 13000 ত বিক্ৰী কৰি আছো বৰ্তমান 1500 ডিসকাউন্ট মানে আপুনি 11500 পাই যাব হেল্ল গাইস আপোনাৰ কাৰণে এটা নতুন ভিডিও লৈ আছো বহুতখিনি ষ্টক আহিছে আইফোন 14 Pro সিরিজ আগতে নাছিল এতিয়া আহিছে প্লাস আমাৰ তাত আহিছে আইফোন 11 ৰ ওপেন বক্স ইয়াতে 50 পিস মান আইছিল দুটা তিনটা পাৰ্টি অলপ পিস লৈ গৈছে বৰ্তমান 20 পিসৰ ওচৰত আছে এবোৰ সব ৰিটেইলিংৰ কাৰণে ৰাখছো আৰু হোলসেলিং নকৰো বাকি আইফোন 16 লঞ্চ হোৱাৰ কাৰণে বহুতখিনি মোবাইলৰ ৰেট কমিছে ঠিক আছে তো আপোনালোকে ভিডিওটো একদম এন্ডৰ লগে চাওক আৰু কোনোবাক যদি ফাইনান্সত মোবাইল লাগে আপোনালোকে ফাইনান্সত আমাৰ পৰা মোবাইল ল'ব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ফাইনান্সও আছে অল ওভাৰ ইন্ডিয়া প্লাস গুৱাহাটীৰ যদি আপোনাৰ তাত লোকেল এড্ৰেছ আছে তেনেহলে আপুনি পেপাৰ ফাইনান্সও ল'ব পাৰিব ক্ৰেডিট স্কোৰ 700 প্লাস লাগে ডাউন পেমেন্ট আহিব আপোনাৰ 30% টু 40% মোবাইলৰ ওপৰত তো বলক একদম এন্ডৰ লগে চাওক ভিডিওটো আপোনাৰ হৈ গল আইফোন 11 ৰ পৰা স্টাৰ্ট কৰি দিও আইফোন 11 64 GB আছে 256 GB আছে 64 GB আন্ডাৰ ওয়ারেন্টি 3 মান্থ ওয়ারেন্টি পাব প্লাস চাৰ্জাৰটো ফ্ৰী পাব এটো আপোনাৰ আহি যাব 21000 আৰু 256 GB যদি ষ্টৰেজ লয় এটো আপুনি পাই যাব 22500 প্লাস আমাৰ তাত আইফোন 11 ৰ ওপেন বক্স ষ্টকও আছে আপুনি চাওক 1 2 3 4 5 6 7 8 9 9টা ইয়াতে আছে প্লাস ভিতৰতো আছে এবোৰ সব ওপেন বক্স হয় ঠিক আছে কন্ডিশন চাওক পুরা এজ ইট ইজ নিউ পাব এটা দাগি নাপাব প্লাস অৰিজিনাল কেবল যোনটো বক্সৰ লগত আহে কেবল এটোৱে মাৰ্কেটৰ পৰা কিনা কেবল নহয় আৰু সবত ম্যাচিং আইএমআই নম্বৰটো সব মোবাইলৰ নিচিনাই থাকিব এবোৰৰ প্ৰাইস হ'ব আপোনাৰ 22000 ৰ পৰা ঠিক আছে এই সেম কন্ডিশনৰ মাল আপুনি গুৱাহাটীত কতো ফুৰক আপোনাৰ এই সেম কন্ডিশনৰ আইফোন 11 আপুনি নাপাবই ঠিক আছে তো বলক এতিয়া আপোনাৰ আইফোন 12 ৰ ৰেট কৈ দিও 12 ৰ আপুনি যদি নন ওয়ারেন্টি লয় নন ওয়ারেন্টি মানে দোকানৰ পৰা ওয়ারেন্টি দিয়া হয় 64 GB পাই যাব আপুনি 26000 ত কন্ডিশন চাই লওক এনেকা নহয় নন ওয়ারেন্টি মানে পুরা দাগি থাকা মোবাইল দি আছো ডিসপ্লে চেঞ্জ ব্যাক প্যানেল চেঞ্জ পুরা পুরি অরিজিনাল হয় এটা স্ক্র্যাচ নাপাব আপুনি এটুটো ঠিক আছে বাকি ওয়ারেন্টি থাকা হলে 1000 ৰ ওচৰত বেছি হৈ যাব পিছত আপোনাৰ আইফোন 13 হৈ গল 13 ৰ ৰেটও কমছে 13 আমি আগতে বিক্ৰী কৰিছো 40000 ত ঠিক আছে 40000 ত আপুনি আইফোন 13 ৰ ৰেট আছিল বৰ্তমানৰ ৰেট হৈছে আপোনাৰ 37500 128 GB আৰু যদি আপোনাক 256 GB লাগে তেনেহলে পাব আপুনি 39500 13 ত ওয়ারেন্টি আছে 3 মাহৰ পিছত আইফোন 14 ৰো ৰেট কমিছে আইফোন 14 আমি বিক্ৰী কৰিছিলো আগতে আপোনাৰ 46060 128 GB আৰু 48000 ত 256 GB বৰ্তমানৰ ৰেট 4000 ডিসকাউন্ট আপুনি মাত্ৰ পাই আছে 42000 ত 128 GB আৰু 256 GB লাগে যদি আপুনি পাই যাব 44500 পিছত আইফোন 13 Pro আছে 13 Pro আপুনি 128 GB লয় যদি আপুনি মাত্ৰ 50000 ত পাই যাব ঠিক আছে বাকি ষ্টৰৰ পৰা ওয়ারেন্টি পাব দুটাই মোৰ তাত ব্লু কালাৰ আছে এবোৰ কালাৰ অলপমান ডিমান্ড থাকে পিছত হৈ গল আপোনাৰ আইফোন 14 প্লাস মোৰ তাত বৰ্তমান সাকে দুই পিছে আছে আৰু আছিল সোল্ড আউট হল আপোনাৰ 128 GB আছে 256 GB নাই 128 GB আপুনি পাই যাব মাত্ৰ 45000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব ঠিক আছে 45 46 ৰ ভিতৰতে পাব আৰু তাৰ ওপৰত না যায় পিছত হৈ গল আপোনাৰ আইফোন 13 মিনি এক পিস আছে বৰ্তমান এটো আপুনি পাই যাব মাত্ৰ 28000 ত পিছত আপোনাৰ আইফোন 12 মিনি আছে 12 মিনি আপুনি এবোৰ পাই যাব আন্ডাৰ ওয়ারেন্টি হয় গাইস ঠিক আছে এবোৰ আপুনি পাই যাব মাত্ৰ 23000 ত পিছত আইফোন 12 Pro হৈ গল 12 Pro আপুনি পাই যাব 40000 ত গোল্ড কালাৰ হয় এটাও স্ক্র্যাচ নাপাব আন্ডাৰ ওয়ারেন্টি হয় 12 Pro Max আছে 128 GB এটো আপুনি পাই যাব 47000 আইফোন 13 Pro Max এক পিছে আছে বৰ্তমান 256 GB আমি আগতে 75 72 ওচৰতে বিক্ৰী কৰিছো বৰ্তমান আপুনি পাই যাব মাত্ৰ 67000 পিছত আইফোন 14 Pro ৰিসেন্টলি আইছে ষ্টক নাছিল আগতে ব্যাটারি হেল 91 92 হয় গোল্ড কালার আছে এটা আৰু এটো আছে এটো আপুনি পাই যাব মাত্ৰ 68000 ত আগতে আমি 75 ত সেল কৰিছিলো ঠিক আছে আইফোন 14 Pro Max 128 GB হয়
তিনিটা বেলেগ বেলেগ কালাৰ আছে, ঠিক আছে। প্ৰাইচটো হৈ যাব আপোনাৰ 75,000। এইবোৰ আমি 82ত বিক্ৰী কৰিছিলোঁ। 16 লঞ্চ হোৱাৰ কাৰণে এইবোৰৰ ৰেট অলপমান কমি গৈছে। আপোনাৰ iPhone 11 Pro Max হৈ গ'ল, গ'ল্ড কালাৰ হয়। এইটো আপুনি পাই যাব 29,000ত। আৰু কিছুমানৰ মোবাইলৰ ৰেট কমিছে, মই কৈলোঁ। iPhone 8 এটা আছে মোৰ তাত, এইটো হয়। এইবোৰ আমি বিক্ৰী কৰিছোঁ আগতে 11,000ত, এইটো পাই যাব আপুনি মাত্ৰ 9,000ত, ঠিক আছে। এইটো আণ্ডাৰ ৱাৰেণ্টি। iPhone AC 2020 হৈ গ'ল। 64 GBটো আপুনি পাই যাব 10,500, আৰু এইটো আণ্ডাৰ ৱাৰেণ্টি হয়। এইবোৰ 11,000ত পাই যাব। বেটাৰী হেল্থ চাই লওক আপুনি 92, 93। বাকী কণ্ডিশ্যন আপুনি এটাও স্ক্ৰেচ নাপায়, ঠিক আছে। পূৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন পাব। এই ছেম কণ্ডিশ্যনত আপুনি গুৱাহাটীত বহুত কম মানুহে চেল কৰে। iPhone 8 Plus হৈ গ'ল। এইটো আমি আগতে বিক্ৰী কৰি দিছিলোঁ 14,000ত, এইটো পাই যাব মাত্ৰ 12,000ত। XR পাই যাব আপুনি 15,000ৰ ভিতৰত। iPhone Xও পাই যাব আপুনি 15ৰ ওচৰত। XS Max পাই যাব আপুনি 20,000, 20,500। পিছত এতিয়া অলপমান এণ্ড্ৰইডৰ ষ্টক দেখাই দিওঁ। বক্স থকা আইফোন আছে, মই কৈ থাকিম আপোনাক। এণ্ড্ৰইডত আপোনাৰ Samsung S23 Ultra আছে, এইটো আপুনি পাই যাব মাত্ৰ 60,000ত। S22 Ultra মোৰ তাত দুটা আছে, ঠিক আছে। এটা এইটো ৰিচেণ্টলি আহিছে হোৱাইট কালাৰ, যোনটো আণ্ডাৰ ৱাৰেণ্টি হয়। এইটো আপুনি পাই যাব 48,000ত। আৰু যদি নন ৱাৰেণ্টি লাগে, এইটো আপুনি পাই যাব মাত্ৰ 43,500। 43তে কৰি দিম দিয়ক। S22 আছে, এইবোৰ আপুনি পাই যাব হোৱাইট কালাৰ, আৰু এটা কালাৰ আছে, কণ্ডিশ্যন পূৰা নতুন। এইটো আপুনি পাই যাব 27,000ৰ ওচৰত। Samsung S21 FE আছে, 8GB RAM, 256GB ষ্ট'ৰেজ, 21,000ত পাই যাব। Samsung S20 FE 5G হয়, এইবোৰ আপুনি 15,000ত পাই যাব। OnePlus 10 Pro, এইটো আমি বহুত দামতে কিনি লৈছিলোঁ, ষ্টক ফাঁচি গ'ল বুলি কিনে। আমি 33, 34ৰ ওচৰত কিনিছিলোঁ। বৰ্তমান আমাৰ কিনা ৰেটতকৈও আমি 4,000 কমত এইটো দি দিম, ঠিক আছে। 9R ব্লু কালাৰ আছে, এটা ব্লেক কালাৰ আছে, ঠিক আছে। আৰু পিচ আছিল, চল্ড আউট হৈ গ'ল, 6 পিচমান আছিল। তিনিটা 8GB হয়, এটা 12GB হয়। 8GB আপুনি 17,000ত পাই যাব, 12GBটো পাই যাব আপুনি 19,000ত। লগত 3 মাহৰ ৱাৰেণ্টি পাব, প্লাছ চাৰ্জাৰ ফ্ৰী পাব, ঠিক আছে। এইবোৰৰ লগত আপুনি গোটেইখিনিৰ লগত যিমানখিনিতো ৱাৰেণ্টি লেখা আছে, চবত আপুনি চাৰ্জাৰ ফ্ৰী পাব। আৰু চাৰ্জাৰ বহুত কম মানুহে দিয়ে গুৱাহাটীত দোকানে, ঠিক আছে। বেছিভাগে খালি কেবুলহে দিয়ে। এইবোৰ যিমান ৱাৰেণ্টি আছে চবৰ লগত চাৰ্জাৰ পাব। 6 এইটো আপুনি 15,000ত। Reno 7 পাই যাব আপুনি 13,500ত। Reno 8 কেইটা পাই যাব আপুনি 15,000, 15,500। পিক্সেলত গাইজ ৰেট কমিছে বহুত, পিক্সেলত, ঠিক আছে। 19,000 দি আছে, ঠিক আছে। ফ্লেট 4,000 ডিছকাউণ্ট, মাত্ৰ 15,000ত পাব, ঠিক আছে। ইমান ৰেটত আমি আগতে চেলে কৰা নাই কেতিয়াও। Pixel 7 আহিছে, কণ্ডিশ্যন চাওক পূৰা নতুন, এজ ইট ইজ নিউ কণ্ডিশ্যন। 2 পিচ আছে, 500কে কৰি দিম। প্লাছ নট হৈ গ'ল, 12GB দুটাই আছে। 8GBটো আপুনি পাই যাব 12,500, আৰু 12GBটো পাই যাব 14,500। পিছত আপোনাৰ OnePlus Nord CE 2 Lite 5G হয়। OnePlusৰ একদম ষ্টাৰ্টিং 5G মডেল হৈ গ'ল। আমি 13,000ত বিক্ৰী কৰি আছোঁ, বৰ্তমান 1,500 ডিছকাউণ্ট, মানে আপুনি 11,500ত পাই যাব। লগত ইয়াতে 3 মাহৰ পৰা 6 মাহৰ ৱাৰেণ্টি আছে। OnePlus Nord CE 2 এইবোৰ আপুনি 14,000ৰ ভিতৰত পাই যাব। এক টাইমত আমি 16,000তকৈ চেল কৰি আছিলোঁ। পিছত OnePlus Nord 2T, এটা ৱাৰেণ্টি থকা আছিল, এইটো বিক্ৰী হৈ গ'ল আজি। Nord 2T এটা নন ৱাৰেণ্টি, এইটো আপুনি 15,500 পাই যাব। OnePlus Nord হৈ গ'ল, গ্ৰীণ কালাৰ আৰু চিলভাৰ কালাৰ দুটা পিচ আছে। আপোনাৰ 8GBটো আপুনি 17,000 দি আছে, 15,500 কৰি দিম। 12GBটো আপোনাৰ কৰি দিম 17,000। Realme GT Neo 2 গেমিং ফোন হয়, 12GB RAM হয়, 256GB ষ্ট'ৰেজ হয়। কাৰোবাক যদি গেমৰ কাৰণে লাগে ট্ৰাই কৰিব পাৰে, ঠিক আছে। 19,000 দিয়া আছে, ফ্লেট 3,000 ডিছকাউণ্ট, মানে আপুনি 16,000ত পাই যাব। যিমানখিনি মোবাইল আছে চব মোবাইলতে, মেক্সিমাম মোবাইলত, ঠিক আছে, মই নকওঁ গোটেই মোবাইল, মেক্সিমাম মোবাইলত 2,000, 3,000, 4,000লৈকে ডিছকাউণ্ট আছেই চব মোবাইলত। যিমানো প্ৰিমিয়াম মোবাইল হৈ গ'ল, কম দামী মোবাইলত অলপমান কম কমিছে, 500, 1,000ৰ ওচৰত। OnePlus 10R এক টাইমত আমি 19,000, 20,000ত বিক্ৰী কৰিছিলোঁ, বৰ্তমান আপুনি পাই যাব 17,000ত। আৰু 12GBটো পাই যাব আপুনি 19,500। OnePlus 8 হৈ গ'ল, কাৰ্ভ ডিছপ্লে। OnePlusৰ এক পিছে আছে মোৰ বৰ্তমান 8, এইটো আমি 20,000ত বিক্ৰী কৰিছিলোঁ, বৰ্তমান 17,000, মানে 3,000 ডিছকাউণ্ট, 17,000ত পাই আছে। OnePlus 8T 22,000ত চেল কৰিছিলোঁ, 12GB 256GB, বৰ্তমান ইয়াক মই আপোনাক ডিছকাউণ্ট দি দিম 5,000 পূৰাপূৰি, ঠিক আছে। OnePlus 7 11,500ত বিক্ৰী কৰিছোঁ, কণ্ডিশ্যন চাই লওক, এজ ইট ইজ নিউ কণ্ডিশ্যন আছে। এইটো আপুনি পাই যাব 8,500। আপুনি চাগে ডিছপ্লেৰ দামো সিমানেই হয় এইটো মোবাইলৰ। OnePlus 7T 14,000 দিয়া আছে, 11,000 কৰি দিম, 3,000 এইটোতো ডিছকাউণ্ট। চ' কৈছিলোঁ গোটেইখিনি মোবাইলতে এনেকুৱা ডিছকাউণ্ট আছে। গাইজ আমাৰ তাত বহুত মোবাইল বক্সৰ লগতো আহিছে, ভাবিছোঁ এইবোৰো শ্বেয়াৰ কৰি দিওঁ। iPhone SE 2020
22 মানে এইটো 5G মডেল হয় ঠিক আছে 64GB 17000 পাই যাব অৰিজিনাল বক্স আছে iPhone 15 Pro Max 3 মাহ পুৰণা 100% বেটাৰী লয় 9 মাহ ওয়ারেন্টি আছে 1,05,000 করে দিম যাক কিনা রেটতে দি আছো 14 Pro Max 256GB 78 করে দিম অরিজিনাল বক্স আছে iPhone 12 রেট কৈছিল 13 আপোনাৰ বক্সৰ লগতো আছে মোৰ তাত এক পিস আছে আৰু এক পিস আছে ব্লু এটো সোল্ড আউট হৈ গল 88 বেটাৰী লয় 37 কৰি দিম iPhone 15 Plus আছে 2 3 4 4 পিস আছে 128GB আছে 128GB আপোনাৰ 60 হৈ যাব 256GB হৈ যাব 62 iPhone 15 এটা আছে 100% বেটাৰী আমি 7 দিন পুৰণা ৰৈছিল বৰ্তমান টাকি ৰাখি 15 দিন মান হৈ গল এটো আপুনি পাই যাব মাত্ৰ 58000 ঠিক আছে পুৰাপুৰি 1 বছৰৰে ওয়াৰেন্টি আছে এটো পিছত 14 তো আপোনাক কৈছিলে বক্সৰ লগতো আছে অলপমান ৰেটটো ডিফাৰেন্স হৈ যাব পিছত এন্ড্ৰইডৰ ষ্টক আহিছে এন্ড্ৰইডৰ ষ্টক ইয়াৰ পৰা ইয়াৰ ব্লকে যিমান আপুনি দেখা পাই আছে গোটেইখিনি 5G হয় গোটেইখিনি বাকি 4G মডেলো আছে 5G কেটা এনেকা নহয় ৰেটবোৰ তেনেকুৱা হয় কমিছে ৰেট কৈছিলো মই 10500 আছে এটো আপুনি 1000 ডিসকাউন্ট পাই যাব তো প্ৰিমিয়াম মোবাইলত 3000 পৰা 4000 ডিসকাউন্ট আছে এবোৰ মোবাইল যোনবোৰ আছে এবোৰত আপোনাৰ ডিসকাউন্ট আছে 1000 1500 500 যিমান পাৰো হিমান ডিসকাউন্ট দিম ঠিক আছে Q7 প্ৰিমিয়াম সেগমেন্টৰ ফোন iQ 8GB RAM 128GB 15000 দি আছে এটো তো আপোনাৰ 1500 মান ডিসকাউন্ট হৈ যাব Realme X7 11000 দি আছে 5G মোবাইল 9500 পাই যাব Realme 8 5G ওয়ারেন্টি আছে আন্ডার ওয়ারেন্টি 9500 দি আছে 8500 কৰি দিম Realme 8 5G 8GB 128 12000 দি আছে আপুনি পাই যাব 11000 ইয়াৰ যদি নন ওয়ারেন্টি লাগে 10500 তে পাই যাব এটো ওয়ারেন্টি থাকা হয় Note 11 Pro Plus 12000 পাই যাব 13500 দি আছে 15000 ডিসকাউন্ট ইয়াতে আছে 11T 5G 11500 দি আছে 1500 টকা ইয়াতেও ডিসকাউন্ট আছে 10000 ত পাই যাব সো ম্যাক্সিমাম মোবাইলত এনেকা ডিসকাউন্ট আছে এনেকা নহয় জাস্ট এটো মোবাইল K50i 6128 15000 দি আছে 2500 ডিসকাউন্ট পাবো 12500 কৰি দিম 12 Pro Plus 5G 17500 দি আছে ডিসকাউন্ট কৰি দিম 15000 কৰি দিম গোটেইখিনি মোবাইলতে ডিসকাউন্ট আছে গাইস এনেকা নহয় জাস্ট এটো আৰু যদি কম ৰেঞ্জৰ মোবাইল লাগে কম ৰেঞ্জৰ মোবাইল তো ইয়াতে আমি নাৰাখো ইমান Redmi 9A এটা চাব পাৰে 4000 ৰ ভিতৰত আই যাব 2GB 32GB 332 4200 300 এনেকা ওচৰত পাই যাব আপুনি 88 ডুৱেলৰো সেম ৰেট হয় গাইস ট্যাবলেট আছে আমাৰ তাত বহুতখিনি আগতে মানে খালি এটা ট্যাবলেট আছিল 3G ট্যাবলেট বাকি ষ্টকত একো নাছিল এতিয়া আপুনি চাব পাৰে Tab M8 216 আছে 232 আছে Tab M10 HD আছে Tab A10 inch আছে Tab M10 আছে পিছত Lenovo এটা IdeaPad এটো আপোনাৰ Chromebook হয় ঠিক আছে এটো মানে আপুনি মিনি ল্যাপটপৰ নিচিনাও চলাব পাৰে আৰামছে কিবোৰ্ড লগাই কিনে পুৰাপুৰি ল্যাপটপ হৈ যাব 10000 দিয়া আছে গোটেইখিনিতে ডিসকাউন্ট হ'ব ঠিক আছে ৰেটবোৰ এতিয়া পুৰা ডিসক্লোজ নকৰো ৰেট আপুনি কিন্তু কমত পাই যাব বাকি 3G ট্যাবলেটও আছে মোৰ তাত 1-2 পিস আছে বেছি পিস নাই 4G ট্যাবলেট আপোনাৰ ষ্টাৰ্টিং ৰেট হৈ যাব 2500 ৰ পৰা ঠিক আছে 2500 টকাৰ আপুনি 4G ট্যাবলেট আই কিনে লৈ যাব পাৰিব এটাই আছে 16500 দিয়া আছে ফ্ল্যাট 4000 ডিসকাউন্ট কৰি দিম মাত্ৰ 12500 এক পিসে আছে বহুত দিনৰ পৰা ষ্টক ক্লিয়াৰ কৰি দিম গাইস পিছত ThinkPad এটা আছে 19500 দি আছে 500 কৰি দিম 3000 ডিসকাউন্ট বাকি যিমান আপুনি MacBook চাই আছে ঠিক আছে যিমানখিনিও MacBook চাই আছে অলপমান নতুন ষ্টক আহিছে আগতে ইমান ষ্টক নাছিল ডাঙৰ MacBook আহিছে অলপমান কম ৰেঞ্জৰো আছে MacBook Air 2017 8128 8128 8256GB আহিছে ৰেট আছে 24000 দি আছে 3000 ডিসকাউন্ট পাবো 40000 দি আছে ডিসকাউন্ট পাই যাব 5000 তো MacBookত আপোনাৰ ভাবিলক 2000 ৰ পৰা 8000 লৈকে ডিসকাউন্ট আছেই ঠিক আছে বাকি এবোৰ আপোনাৰ বক্স থাকাও মোবাইল বহুতখিনি আছে IQ আছে গোটেইখিনি প্ৰাইস আপুনি যিমানো প্ৰাইস দিয়া আছে সব প্ৰাইসে ডিসকাউন্ট হ'ব আপুনি এটো ভিডিও চাই কিনে আহিছে জাস্ট ভিডিওটো স্ক্ৰিনশ্বট দেখাই দিব যে আমি এটো ভিডিও চাই কিনে আহিলো আৰু আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰি ল'ব আমি তাতে অফাৰ দি থাকো মোবাইল কেটাৰ ঠিক আছে তো আজিৰ কাৰণে ইমানে থ্যাংক ইউ